তো পলিটেকনিক ছাত্ৰ-ছাত্ৰীৰ কাৰণে নতুন টাইমলাইন আহিছে। তো আগতে যিবিলাক ডেটবিলাক দিয়া আছিল এই ডেটবিলাক কিছুমান চেঞ্জ হৈ গৈছে। তো গোটেইখিনি আপোনালোকক জানিব পাৰিব যে এই টাইমলাইনত কি ডেট চেঞ্জ কৰি নতুন কি ডেট ভৰোৱা হৈছে। তো গোটেইখিনি আপোনালোকে জানিব পাৰিব এইটো ভিডিঅ' সম্পূৰ্ণকৈ চাই থাকিব। তো ভিডিঅ'টো ষ্টাৰ্ট কৰাতে হঠাৎ ৰিকুৱেষ্ট দিল চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবৰ কাষত যদি বেল আইকন সেইটো প্ৰেছ কৰিব নাপাহৰিব। তো আপোনালোকে এই নটিচটো যদি আপোনালোকে লক্ষ্য তেন্তে আপোনালোকে দেখিবলৈ পাব যে কিছুমান ডেট ইয়াতে চেঞ্জ কৰা হৈছে। তো আগতে যিখিনি হৈ গৈছিলে যিখিনি ৰেজিষ্ট্ৰেশ্যন কাৰেকশ্যন অনলাইন ডকুমেণ্ট ভেৰিফিকেশ্যন এইখিনিতো হৈ গৈছে। ইয়াৰ পিছত ফাৰ্ষ্ট ৰাউণ্ড যিটো এলটমেণ্ট আহিছে অনলাইন কাউন্সেলিং সেইটো ইয়াত আহি গৈছে। এই চাওক 1 জুলাই কিন্তু দিয়া আছে, অৰ্থাৎ 1 জুলাই 1 জুলাই দিয়া আছে। একচেপ্টেঞ্চ লেটাৰ এইটো চাওক 1 জুলাইৰ পৰা 7 জুলাইলৈকে ছাত্ৰীসকলে কৰিব পাৰিব। অৰ্থাৎ যিসকলে এতিয়াও একচেপ্ট কৰা নাই তেওঁলোকে বৰ্তমান সময়লৈকেও তেওঁলোকে কিন্তু একচেপ্ট কৰিব। অৰ্থাৎ এই একচেপ্টটো তেওঁলোকে 7 জুলাইলৈকেও কৰিব পাৰিব। অৰ্থাৎ যিসকলে এতিয়ালৈকে চেক কৰা নাই বা তেওঁলোকে গমেই পোৱা নাই যে তেওঁলোকে চিট এলটমেণ্ট পাই গৈছে তেওঁলোকৰ কাৰণে এইটো গুড নিউজ হয়। তেওঁলোকৰ কাৰণে ডেটটো এক্সটেণ্ডেড কৰি দিছে যে তেওঁলোকেও এতিয়াও তেওঁলোকে ৰিজাল্টটো চেক কৰিব পাৰে। ৰিজাল্টটো চেক কৰি যদি তেওঁলোকে চিট এলটমেণ্ট পাই গৈছে তেতিয়াহ'লে তেওঁলোকে একচেপ্ট কৰি এডমিশ্যন ল'ব পাৰিব। তো ইয়াতে চাওক নেক্সট আৰু এটা দিয়া আছে যে অৰিজিনেল যিটো ডকুমেণ্টছ ভেৰিফিকেশ্যন অৰ্থাৎ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন নাইবা অফলাইন ডকুমেণ্টছ ভেৰিফিকেশ্যন যিটো আমি কওঁ সেইটো ইয়াতে চেঞ্জ কৰি চাওক কিমান দিয়া হৈছে 7 জুলাই কিন্তু কৰি দিয়া হৈছে। অৰ্থাৎ 7 জুলাইলৈকে কিন্তু এইটো বঢ়াই দিয়া হৈছে সময়টো। ছাত্ৰীসকলে 7 জুলাইৰ ভিতৰত কলেজত গৈ অৰিজিনেল ডকুমেণ্টখিনি লৈ তেওঁলোকে ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন কৰিলে এডমিশ্যনটো কমপ্লিট হৈ যাব। তাৰপিছত যদি তেওঁলোকৰ আপগ্ৰেডেশ্যন কৰিব লগা থাকে তেনেহ'লে তেওঁলোকে আপগ্ৰেডেশ্যন কৰিব পাৰিব। কিন্তু ডেটটো এক্সটেণ্ড কৰি 7 তাৰিখলৈকে বঢ়াই দিছে। তো ইয়াৰ পিছত মূল আৰু এটা ইম্পৰ্টেণ্ট কথা ইয়াতে উল্লেখ কৰিছে সেইটো হৈছে উইথড্ৰল। ইয়াতে চাওক লিখা আছে উইথড্ৰ অফ চিট 10% ফ্ৰী উইল বি ৰিটেন বাই দ্য এডমিটেড ইনষ্টিটিউট। ইয়াতে এইটো কথা কোৱা হৈছে যে যিসকলে চিট এলটমেণ্টটো উইথড্ৰ কৰিব তো তেওঁলোকেও কিন্তু ইয়াতে কি কৰিব, যদি উইথড্ৰ কৰে তেতিয়াহ'লে আপোনালোকে কি হ'ব, ইয়াতে আপুনি যিমানখিনি টকা আপোনালোকে দি এডমিশ্যন লৈছে গোটেইখিনি টকা আপোনালোকে নাপায়। ইয়াতে 10% আপোনালোকে কাটি ৰখা হ'ব আৰু বাকীখিনি আপোনালোকে এইটো ঘূৰাই পাব। আপোনালোকে বাকীখিনি আপোনালোকে ৰিটাৰ্ণ পাই যাব, কিন্তু 10% তেওঁলোকে কাটি ৰাখিব। তো এইটো চাইছে 1 আৱাৰ বিফৰ 17 জুলাই অৰ্থাৎ 17 জুলাইৰ কিন্তু ইয়াতে কি কৈছে এইটো আগত আপোনালোকে এইটো কৰিলেই হ'ল। অৰ্থাৎ 17 জুলাই আগত আপোনালোকে এইটো উইথড্ৰ কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে স্পট এডমিশ্যনৰ আগতে কিন্তু আপোনালোকে প্ৰচেছটো আপোনালোকে কৰিব পাৰে। যিসকলে এই স্পটত এডমিশ্যন ল'ম বুলি ভাবিছে যে আগত তেওঁলোকে এডমিশ্যন পাই গৈছে কিন্তু ভাল কলেজ বা ভাল ব্ৰাঞ্চ নাইবা নিজৰ পচন্দ অনুযায়ী কলেজ ব্ৰাঞ্চ পোৱা নাই তেওঁলোকে কিন্তু এই কামটো কৰিব পাৰে। নাইবা আপোনালোকে এইটো উপায় আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব যে আপোনালোকে উইথড্ৰ কৰি তাৰপিছত স্পটত গৈ আপোনালোকে ডাইৰেক্টলি এডমিশ্যন ল'ব পাৰে। তো এইখিনি আছিলে এই টাইম লাইনত যিটো ফাৰ্ষ্ট ৰাউণ্ডৰ এইখিনি ইয়াৰ কথা উল্লেখ কৰা আছে। তো আশা কৰোঁ আপোনালোকে এইখিনি বুজি পাইছে। তো ইয়াতে গোটেইখিনি লিখা আছে যে আপোনালোকে যিটো ডকুমেণ্টছ ভেৰিফিকেশ্যন লাষ্ট ডেট এক্সটেণ্ড কৰিছে আপোনালোকে 7 জুলাইলৈকে আপোনালোকে কৰিব পাৰিব। আৰু যিসকলে উইথড্ৰ কৰিব বিচাৰিছে এপ্লিকেশ্যনটো যে তেওঁলোকে এইটো ৰিজেক্ট কৰিব নাইবা পইচাখিনি ঘূৰাই ল'ব তেওঁলোকেও ঘূৰাই ল'ব পাৰিব। 17 জুলাইৰ আগতে এইটো কৰিলেই হৈ যাব। এইটো তেওঁলোকৰ কলেজত যাই পিনি তেওঁলোকে উইথড্ৰ কৰিলে পইচাখিনি তেওঁলোকে ৰিটাৰ্ণ পাই যাব।